নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ FY IPGP বা UGC মেইল লিষ্ট আছিলে, ছমাহ পৰ্টেলত সেই মেইল লিষ্টসমূহ উপলব্ধ হৈছে বা ইউনিভাৰ্চিটি ৱেবছাইটত অহাৰ পিছতো আপোনালোকে এই মেইল লিষ্টসমূহ চাব পাৰিব। মেইল লিষ্টসমূহ পাব্লিছ কৰাৰ পিছতো তেওঁলোকৰ এডমিশ্যনৰ টাইমলাইনো প্ৰকাশ কৰিছে যে কেতিয়া আপোনালোকে এডমিশ্যন ল'ব লাগিব, কিদৰে এডমিশ্যন ল'ব লাগিব। এইখন দেখিছে, ইয়াত উল্লেখ কৰিছে যে ফাৰ্ষ্ট মেইল লিষ্ট নন CUT বেছ 5 ইয়েৰ ইণ্ডিকেটেড পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম, আৰু যিবিলাক UG কলেজৰ মেইল লিষ্ট আছে সেইবিলাক আপোনালোকে UG কলেজৰ ৱেবছাইট নহ'লে আপোনালোকে ছমাৰ পৰ্টেলত ইতিমধ্যে পাইছেই চাগে, গতিকে তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে ডিপাৰ্টমেণ্ট ৱাইজ মেইল লিষ্টসমূহ চাব পাৰি। ইয়াত আপোনালোকে ডিপাৰ্টমেণ্ট ৱাইজ দি দিয়া হৈছে, ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট ইয়াত আপোনালোকৰ ডিপাৰ্টমেণ্ট ৱাইজ মেইল লিষ্টসমূহ শ্ব' কৰিব। গতিকে আপোনালোকে ডিপাৰ্টমেণ্ট ৱাইজ চাব পাৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কেম্পাছত যিসকলে পঢ়িম বুলি ভাবিছিলে তেওঁলোকে ডিপাৰ্টমেণ্ট ৱাইজ এই মেইল লিষ্টসমূহ এনেকৈ ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিব। তাৰপিছত তেওঁলোকৰ যিখন নটিফিকেশ্যন ইয়াত উল্লেখ কৰিছে যে এইখন আপোনালোকক মই এবাৰ দেখুৱাই দিওঁ কি কি উল্লেখ কৰিছে, আপোনালোকে কেতিয়া এডমিশ্যন ল'ব লাগিব, কিদৰে এডমিশ্যন ল'ব লাগিব। ইয়াত আপোনালোকৰ ডাউনলোড বটনটো ক্লিক কৰাৰ পিছত এইটো দেখুৱাব। ইয়াত আপোনালোকৰ তাৰিখ হয়তো দি দিছে, 4 পৰা 6 দিনৰ ভিতৰত প্ৰথম মেইল লিষ্টখন আপোনালোকৰ এডমিশ্যন ল'ব লাগিব উল্লেখ কৰিছে। ডকুমেণ্ট কি লাগিব সেই কথাও উল্লেখ কৰিছে। ইয়াত আপোনালোকৰ কৈছে এডমিশ্যন ৰেচপেক্টিভ ডিপাৰ্টমেণ্ট, আপোনালোকৰ ডমিচাইল চাৰ্টিফিকেট লাগিব, নহ'লে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট PRC অফ আছাম ফৰ ফি ৱেভাৰ, অৰ্থাৎ ফ্ৰীকৈ এডমিশ্যন ল'বৰ কাৰণে ডমিচাইল চাৰ্টিফিকেট নহ'লে PRC লাগিব। ডমিচাইল চাৰ্টিফিকেট আপোনালোক কোৰ্টত ওলাই, কোৰ্টৰ পৰা আপোনালোকে ডমিচাইল চাৰ্টিফিকেট উলিয়াই ল'ব পাৰিব, নহ'লে PRC থাকিলে PRC দিব পাৰিব। দি ডকুমেণ্ট ৰিকুৱাৰ্ড এণ্ড এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ ফি ৱেভাৰ উইল বি ছাবজেক্ট টু দ্য অফিচিয়েল নটিফিকেশ্যন বাই দ্য হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট, অৰ্থাৎ চৰকাৰে যি নিয়ম বান্ধিছে তাৰ মতে আপোনালোকে ফি ৱেভাৰ পাব, অৰ্থাৎ ফ্ৰীকৈ এডমিশ্যন ল'ব পাৰিব। ক্লাছ 10 পৰা 12 মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লাগিব। তাৰপিছত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব যিসকল SC ST OBC পৰা হয়, নন ক্ৰিমিলিয়াৰ চাৰ্টিফিকেট লাগিব। EWS চাৰ্টিফিকেট যিসকলে এপ্লাই কৰিছে EWS চাৰ্টিফিকেট লাগিব। অল ডকুমেণ্ট অৰিজিনেল লৈ যাবলৈ কৈছে, লগতে জেৰক্স কপি নিবলৈ কৈছে। এই প্ৰিণ্ট কপি ছমাৰ পৰ্টেলৰ যিখন ফৰ্ম আছে সেই ফৰ্মখনো নিবলৈ কৈছে। ফটো কপিজ অফ অল ৰিলেভেণ্ট টেষ্টিমনিয়েলছ টু বি ছাবমিট এট দ্য টাইম অফ এডমিশ্যন, অৰ্থাৎ আপোনাৰ চববোৰ জেৰক্স লৈ যাবলৈ কৈছে। তাৰপিছত এডমিশ্যন ফিজ, কোৰ্চ ফিজ এটচেট্ৰা শ্বেল বি টু পেড এট দ্য টাইম অফ এডমিশ্যন, প্লিজ ৰেফাৰ ইনফৰমেশ্যন ব্ৰচাৰ 5 ইয়েৰ ইণ্ডিকেটেড, অৰ্থাৎ আপোনালোকে তাত গৈ এডমিশ্যন বেছ যি এডমিশ্যন ফি আছে দিবলগীয়া হয় সেই ফিখিনি দিব লাগিব। হয়তো আপোনালোকে ক্ৰেডিট কাৰ্ডটো দিব পাৰে বা UPI যোগেদি দিব পাৰে। তাৰপিছত অনলাইন মোডত দিব পাৰে বুলি কৈছে। তাৰপিছত আপোনালোকৰ এইখিনি উল্লেখ কৰিছে ছিলেকশ্যন একাডেমিক প্ৰগ্ৰেম। তাৰপৰা এণ্টি ৰেগিং ফৰ্মখন আপোনালোকে পূৰাব লাগিব। এণ্টি ৰেগিং ফৰ্মখন আপোনালোকে এণ্টি ৰেগিং ৱেবছাইটত পাই যাব। এইটো দি দিছে ৱেবছাইট antiregging.in গৈ পেলাই আপোনালোকে ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব। একচেপ্ট পে'মেণ্ট মোডটো হৈছে আপোনালোকৰ ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডৰ যোগেদি ল'ব অনলাইন পে'মেণ্ট। তাৰপৰা অৰিজিনেল কনফাৰ্মেশ্যন শ্লিপ কেণ্ডিডেট মাষ্ট কিপ হেণ্ড, অৰ্থাৎ আপোনাৰ লগত ৰাখিবলৈ কৈছে। এইবিলাক যিবিলাক ডকুমেণ্ট পাব সেইবিলাক সকলো লগত ৰাখিবলৈ কৈছে। গতিকে আপোনালোকে এডমিশ্যন ল'ব পাৰে। ইয়াত আপোনালোকে কৈছে যে পে'মেণ্ট যদি আপুনি দিয়ে সম্পূৰ্ণ কেছ দিব লাগিব, নহ'লে আপোনালোকে অনলাইন দিব লাগিব। দিলে অনলাইন দিব লাগিব, নহ'লে কেছ দিব লাগিব, মানে আধা অনলাইন আধা অফলাইন আপোনালোকে দিব নোৱাৰে। গতিকে এইখিনি আপোনালোকৰ কথা উল্লেখ কৰিছে। তাৰপিছত ফিজ ষ্ট্ৰাকচাৰখিনি উল্লেখ কৰিছে, আপোনালোকে চাব পাৰে ফিজ ষ্ট্ৰাকচাৰ। এইখিনি এডমিশ্যন ফিজ 2200 টকা, টিউশ্যন ফিজ 9450 টকা, টোটেল আপোনালোকৰ 13,888 টকা আপোনালোকৰ যিসকলৰ ফ্ৰী এডমিশ্যন নাপায়। এইখিনি এপ্লিকেবল হ'ব আপোনালোকৰ আছামিজ, এপ্লাইড চাইক'লজি, কমাৰ্চ, ইকনমিক্স, ইংলিছ, হিষ্ট্ৰী, পলিটিকেল চায়েন্স আৰু ছ'চিয়লজি ষ্টুডেণ্টৰ কাৰণে। গতিকে আপোনালোকৰ 13,888 টকা হ'ব। যদি আপোনালোকে ফ্ৰী এডমিশ্যন নাপায় তেতিয়া আপোনালোকে পে'মেণ্ট কৰিব লাগিব। এণ্ড'মেণ্ট ছিটৰ কাৰণে 75,000 টকা। তাৰপৰা আহি গ'ল এইখিনি আপোনালোকৰ 15,988 টকা হৈছে আপোনালোকৰ এন্থ্ৰপ'লজি, এপ্লাইড জিঅ'লজি, কেমেষ্ট্ৰি, জিঅ'গ্ৰাফী, লাইফ চায়েন্স, বটানী, লাইফ চায়েন্স, জুলজি, মেথমেটিক্স, ফিজিক্স এইখিনিৰ কাৰণে আপোনালোকৰ 15,988 টকা। তাৰপিছত এণ্ড'মেণ্ট কেটেগৰীটো ল'ব পাৰিব, খালি পে'মেণ্টটো আপোনালোকে বেছিকৈ দিব লাগিব। এণ্ড'মেণ্ট ছিটটো যদি ল'ব বিচাৰে এইটো আপোনালোক 1 লাখ টকা ছায়েন্সৰ ক্ষেত্ৰত হয়তো, আৰু আৰ্টছৰ ক্ষেত্ৰত 75,000 টকা উল্লেখ কৰিছিলে। গতিকে আপোনালোকে এণ্ড'মেণ্ট ছিটটো ল'ব পাৰে। তাৰপিছত এইখিনি আপোনালোকৰ 36,700 আপোনালোকৰ 38 টকা হয়তো এইখিনি আপোনালোকৰ কিহৰ কাৰণে দিছে, বায়'টেকন'লজি এণ্ড বায়' ইনফৰ্মেটিক্স প্ৰগ্ৰামৰ কাৰণে আপোনালোকৰ 36,738 টকা। এইখিনি আপোনালোকৰ পে'মেণ্টখিনি। গতিকে আপোনালোকক মই জনাই দিলোঁ আপোনালোকৰ 400 পৰা 600 ভিতৰত আপোনালোকে এই ৰেচপেক্টিভ ডিপাৰ্টমেণ্ট আছে, অৰ্থাৎ আপুনি যিটো মেজৰ মাইনৰ এপ্লাই কৰিছিলে সেইটো ডিপাৰ্টমেণ্টত গৈ আপোনালোকে এডমিশ্যন ল'বগৈ লাগিব। 4 জুনৰ পৰা 6 জুনৰ ভিতৰত ৰাতিপুৱা 10টাৰ পৰা 4:30টাৰ ভিতৰত আপোনালোকে যি মেইল লিষ্টৰ নাম আহিছে তেওঁলোকে গৈ পেলাই এডমিশ্যন ল'ব লাগিব।